আমি জীৱশ্ৰেষ্ঠ মানুহ হৈও পৰম ব্ৰহ্ম ভগৱন্তৰ প্ৰতি আমি ভক্তি কিয় দৃঢ় নকৰোঁ? প্ৰথম প্ৰশ্ন। আত্মাৰ উৎপত্তিস্থল ক'ত? পৰমাত্মা কোন? তেনেহ'লে পৰম ব্ৰহ্ম ভগৱন্তৰ পৰমাত্মাৰ পৰা উৎপত্তি হোৱা এই যে জীৱ আত্মাবিলাক, আমি জীৱ আত্মাবিলাকে কিয় ভগৱন্তক ভজনা কৰিবলৈ টান পাওঁ? কিয় ভগৱন্তৰ প্ৰতি আমাৰ ভক্তিটো দৃঢ় নহয়? কিয় ভগৱন্তৰ প্ৰতি আমাৰ ভাৱনাবিলাক স্থিৰ নহয়? ইয়াৰ মূল কাৰণটো কি? আমি ভাগৱতৰ কথা এই কাৰণে শুনিব লাগে যে কৃষ্ণক পাইবাৰ জানা ভকতে পন্থা এহি মানে কহে গীতা ভাগৱত গ্ৰন্থা। 14 শাস্ত্ৰ 18 পুৰাণৰ উপৰিও বেদ 4 বেদ তথা অগণন ধৰ্মশাস্ত্ৰ আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত আছে। এই ধৰ্মগ্ৰন্থবিলাকৰ শীৰ্ষত থকা ধৰ্মগ্ৰন্থই হৈছে গীতা আৰু ভাগৱত। আৰু এই গীতা শাস্ত্ৰ ভাগৱত শাস্ত্ৰই কেৱল জগতৰ ঈশ্বৰৰ গুণনাম বৰ্ণনা কৰিছে। যি মনুষ্যই অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্তৰ কৃপা কৰুণা দয়া আশীৰ্বাদ আশা কৰে, সেই মনুষ্যই গীতা আৰু ভাগৱতৰ বিধান মতে ভকতৰ সং ল'ব লাগিব বুলি কৈছে। কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা। যদি তুমি কৃষ্ণক পোৱাৰ কথা ভাবিছা, ঈশ্বৰৰ কৃপা কৰুণা দয়া লাভ কৰিম বুলি ভাবিছা, সেই জীৱগণ তুমি ভকতৰ সং ল'ব লাগিব। গতিকে ভকতৰ সং তীৰ্থতকৈও পুণ্য, তীৰ্থতকৈও ঊৰ্ধত ভকতৰ সং। গতিকে আমি যে এই ভকতৰ সংগত আহি ঈশ্বৰৰ কথা শুনিবলৈ পাইছোঁ, তাৰ বাবে আমি প্ৰথমতে আমাৰ যিসকল বৰেণ্য ব্যক্তি, যিসকল গুৰু, তেওঁলোকক আমি ধন্যবাদ দিব লাগিব। বিশেষকৈ আমাৰ ঘৰখনৰ আদ্যগুৰু মা দেউতা, গাঁওখনৰ বুঢ়া মেথা, সমাজৰ নেতৃত্ব দিয়া ব্যক্তিসকল, তেওঁলোকে যদি আমাক নিশিকালেহেঁতেন যে বোপাই তই ভকতৰ সংগলৈ যাবি, ঈশ্বৰৰ কথা শুনিবি, এই উপদেশবিলাক আমাক যদি নিদিলেহেঁতেন, তেতিয়াহ'লে সমাজৰ এচাম মানুহৰ দৰে আপুনি ময়ো ভকতৰ সংগলৈ আহিবলৈ কুণ্ঠাবোধ কৰিলোহেঁতেন। গতিকে আমি যে ভকতৰ সংগলৈ অহাৰ সৌভাগ্য হৈছে, তাৰ বাবে আমাৰ গুৰুসকল, আমাৰ আপোন জ্যেষ্ঠজনৰ ওচৰত আমি চিৰকৃতজ্ঞ। এতিয়া মংগলাচৰণ শব্দটোৰ অৰ্থ হৈছে, মংগল মানে কি? মংগল মানে ভাল, শুভ। আচৰণ মানে কি? কৰণীয় নীতি, পালনীয় নীতি। মংগলাচৰণ অৰ্থাৎ যি নীতি নিয়ম পালন কৰিলে জীৱৰ মংগল হয়, তাকেই মংগলাচৰণ বুলি কোৱা হয়। কথাষাৰ মোৰ অনুজসকলৰ জ্ঞাতাৰ্থে আকৌ কৈছোঁ। মংগলাচৰণ শব্দৰ অৰ্থ হৈছে যি ৰীতি নীতি পালন কৰিলে জীৱৰ মংগল হয়, কল্যাণ হয়, সেই ৰীতি নীতি সন্নিৱিষ্ট অধ্যায়টিকে মংগলাচৰণ বুলি কোৱা হয়। এতিয়া মংগলাচৰণৰ পদৰ সংখ্যাত উল্লেখ হৈছে যে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ। এই বিশ্ব ব্ৰহ্মাণ্ডৰ স্ৰষ্টা দ্ৰষ্টা নিয়ন্তা। স্ৰষ্টা মানে সৃষ্টি কৰা, দ্ৰষ্টা মানে পালন কৰা, নিয়ন্তা মানে আমাক যেনেকৈ সংসাৰ পৰিচালিত কৰা। স্ৰষ্টা দ্ৰষ্টা নিয়ন্তা, সৃষ্টি স্থিতি লয়ৰ মুৰব্বীজনেই হৈছে জগতৰ ঈশ্বৰ নাৰায়ণ। এই নাৰায়ণক অগণন নামেৰে বিভূষিত কৰিব পৰা যায়।
সেই নামবিলাকৰ ভিতৰত অন্যতম এটি নাম মহেশ্বৰ। স্বাভাৱিকতে মহেশ্বৰ বুলি কোৱাৰ লগে লগে আমাৰ জটাধাৰী শিৱৰ কথা মনলৈ আহে, নহয়নে? ত্ৰিশূলধাৰী শিৱৰ নামো মহেশ্বৰ। কিন্তু ভাগৱতৰ এই মহেশ্বৰ নামটো কিন্তু জগতৰ ঈশ্বৰ নাৰায়ণক সম্বোধি কৰি পেলাই কোৱা হৈছে। মহান যোগ ঈশ্বৰ মহেশ্বৰ। এই কথাষাৰ স্পষ্ট তেতিয়া হ'ব যেতিয়া আমি তলৰ শাৰী পঢ়িম। তাত উল্লেখ হৈছে যে যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ। ব্ৰহ্মা হৈছে সৃষ্টিগৰাকী, হৰি হৈছে পালনৰ গৰাকী, হৰ হৈছে সংহাৰৰ গৰাকী। অৰ্থাৎ সৃষ্টি স্থিতি লয়ৰ বাবে পৰম ব্ৰহ্ম ভগৱন্তই নিজ কায়া ৰূপে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ৰূপে এই লীলা কৰ্ম কৰিছে। আৰু এই লীলা কৰ্মৰ ঊৰ্ধত যিজন জগতৰ ঈশ্বৰ নাৰায়ণ, সেই জগতৰ ঈশ্বৰৰ নাৰায়ণকে মহেশ্বৰ নামেৰে বিভূষিত কৰা হৈছে। এতিয়া এই মহেশ্বৰ ৰূপী পৰম ব্ৰহ্ম ভগৱন্তই কিয় মৎস্যকুৰ্ম অৱতাৰ লৈ সংসাৰলৈ আহিব লগা হৈছে? ইয়াৰ মূল কাৰণটো হৈছে, ঘৰুৱা ভাষাত যদি আমি উপমা দিবলৈ যাওঁ, উমলি জামলি থকা ল'ৰা এটাই যেতিয়া ভিতৰৰ ৰুমত বিকট চিঞৰ এটা মাৰি দিব, ঘৰত থকা মাকগৰাকীয়ে ল'ৰাটোৰ মাত শুনাৰ লগে লগে ল'ৰাটোৰ ওচৰলৈ বাৰু পাউদা সিমান নি প্ৰসাধন কৰি যাব নে যি অৱস্থাত আছে সেই অৱস্থাতে যাব? যি অৱস্থাত আছে সেই অৱস্থাতেই লৰ মাৰিব, নিজৰ ল'ৰাটো জানোচা বিপদত পৰিছে। তদ্ৰূপ পৰম ব্ৰহ্ম ভগৱন্তই এই সংসাৰৰ জীৱবিলাক যেতিয়া বাট বুলি অবাটে গতি কৰিছে বা গতি কৰে, সেই জীৱবিলাকক শুদ্ধ পথৰ সন্ধান দিবলৈ অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণে মৎস্য কুৰ্মকে আদি কৰি এই অৱতাৰবিলাক ধাৰণ কৰে। এতিয়া সেই ধাৰণ কৰা অৱতাৰবিলাকৰ প্ৰতিটো অৱতাৰতে এটা এটা বিশেষ বিশেষ কাৰ্য সম্পাদিত হৈ আছে। নমো নমো মধু মূৰৰিপু মহাহৰি অন্ত্যজু উত্তম আতি হৈ যাক স্মৰি। সমস্তে জগত উদ্ধাৰক যাৰ নাম, হেনৰ কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম। অন্ত্যজু, অন্ত্যজু শব্দৰ অৰ্থ একেবাৰে সমাজৰ নিম্ন স্তৰৰ ব্যক্তি। সমাজে যাক আদৰ সম্ভাষণ নজনায়, যিজনে সদায় আনৰ বশৱৰ্তী হৈ থাকে, সেই ব্যক্তিজনকে কোৱা হয় অন্ত্যজু। এই অন্ত্যজুজনেও উত্তম হোৱাৰ এটাই মাত্ৰ পথ আছে, সেই পথটোৱে হৈছে পৰম ব্ৰহ্ম ভগৱন্তক স্মৰণ কৰা। অৰ্থাৎ অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্তক যদি প্ৰসন্ন কৰিব পৰা যায়, সংসাৰত দুৰ্লভ একোৱে নাই। কীৰ্তনৰ শ্লোকত খুব সুন্দৰকৈ উল্লেখ হৈছে, মুকং কৰতে ৱাচালং পংগুং লংঘয়তে গিৰিম য়ত কৃপাতমহং বন্দে পৰমানন্দ মাধৱ। যদি পৰম ব্ৰহ্ম ভগৱন্তৰ কৃপা হয়, কৰোণা হয়, দয়া হয়, পংগুজনেও পৰ্বত বগাব পাৰিব, বোবাজনেও কথা ক'ব পাৰিব। আমি সেইবাবে পৰম ব্ৰহ্ম ভগৱন্তক উপাসনা কৰিব লাগে যে ঈশ্বৰৰ কৃপা কৰোণা দয়া লাভৰ কাৰণে আপুনি মই ভগৱানক স্মৰণ কৰিব লাগিব লাগিব লাগিব। আৰু এই কথাষাৰ উপলব্ধি কোনে কৰে? আমাৰ অগ্ৰজসকলে কৰে। আমাৰ মা দেউতা, আত্মীয় স্বজন, গাঁৱৰ বুঢ়া মেথা। সেইকাৰণে আমি যিদিনাখনি সংসাৰলৈ শিশু হৈ জন্ম হ'লোঁ, তেতিয়াই আমাক শুদ্ধিকৰণ কৰোৱা হৈছিল ঈশ্বৰৰ নামেৰে, নহয়নে? ঈশ্বৰৰ নামেৰে আমাক শুদ্ধিকৰণ কৰে। কিন্তু শুদ্ধিকৰণ কৰাৰ পিছতো সেই জীৱটো যেতিয়া ডাঙৰ দীঘল হয়, জ্ঞান বুদ্ধি হয়, সেই জীৱটোৱে কিন্তু পৰম ব্ৰহ্ম ভগৱন্তৰ নামত যে তাক মাক দেউতাকে উৎসৰ্গা কৰি থৈছিলে, সেই কথাষাৰ পাহৰি থাকে।
যাৰ কাৰণে ভগৱন্তক ভজনা কৰাৰ পৰা দিনক দিনে ল'ৰাটো বা ছোৱালীজনী আপোনা আপুনি আঁতৰি যায়। সেইটো এটা মায়াৰ প্ৰভাৱ। গতিকে ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি এই কথাবিলাক আজি আমি আলোচনা কৰিম। সমস্তে জগতক উদ্ধাৰক যাৰ নাম, হেন কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম। এই জগতখনত উদ্ধাৰ কৰিব পৰা এটাই মাত্ৰ পথ আছে, সেইটোৱে হৈছে ঈশ্বৰৰ নাম। ৰাম নামে ৰাম নামে ৰাম নামে হাৰ, ৰাম নামে কৰি আছে জগতক উদ্ধাৰ। গোটেই জগতখনক উদ্ধাৰ কৰিব পৰা এটাই মাত্ৰ পথ আছে, সেইটোৱে হৈছে ঈশ্বৰৰ ৰাম নাম। আৰু এই ঈশ্বৰৰ ৰাম নাম আপুনি মই জন্মগতভাৱে পাইছোঁ। কাৰণ আমি সংসাৰলৈ অহাৰ প্ৰাক মুহূৰ্তত আমাৰ মা দেউতাই ভগৱানক প্ৰাৰ্থনা কৰিছিল, আমাৰ হৈ শুদ্ধিকৰণ কৰিছিল, আমাৰ হৈ গুৰু ভকতক শ্ৰদ্ধা সেৱা কৰিছিল। কিন্তু আমি যেতিয়া বুজন্তু হৈ গ'লোঁ, বুজন্তু হোৱাৰ পৰা আমি ভগৱন্তৰ পথৰ বিপৰীতে আমি কাম কৰিছোঁ। যদি আমি ভগৱন্তৰ বিপৰীত কাম নকৰোঁ, তেতিয়াহ'লে আমি আপোনা আপুনি পৰম ব্ৰহ্ম ভগৱন্তৰ কৃপা লাভ কৰিব পাৰিম। ভগৱন্তৰ বিপৰীতমুখী কাম কৰা জীৱসকলক ভগৱন্তই পুনৰ সোঁৱৰাই দিয়াৰ উদ্দেশ্যে তেওঁ এই সংসাৰত সময়ে সময়ে অৱতাৰ ধাৰণ কৰে। আৰু সেই অৱতাৰবিলাকৰ ভিতৰত আমাৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱো এটা অৱতাৰ, যাক মাধৱদেৱৰ ভাষাৰে ক'বলৈ হ'লে ত্ৰিভুৱন বন্দন দৈৱকীৰ নন্দন যো হৰি মাৰল কংস, জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জগতৰ ঈশ্বৰৰে এটি অংশ। আৰু যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জগতৰ ঈশ্বৰৰ অংশ হয়, তেতিয়াহ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি বিধান প্ৰস্তুত কৰি দিছে, যি সমাজ উত্তৰণ হোৱা নিয়মাৱলী প্ৰস্তুত কৰি দিছে, সেই নিয়মাৱলী আমি মানি চলিব লাগিব। যি সময়ত গুৰুজনা এই সংসাৰত আৱিৰ্ভাৱ হৈছিল, সেই সময়ৰ কথা এবাৰ মনত পেলাওঁচোন। 1449 খ্ৰীষ্টাব্দৰ নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত পিতৃ কুসুম্বৰ ভূঞা, মাতৃ সত্যসন্ধ্যা আইৰ সন্তান হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সংসাৰলৈ আহিছিল। আৰু সেই সময়ত চাৰিওফালে হিংসা সন্ত্ৰাস, কেৱল মোক লাগে, মইহে খাওঁ, মোৰহে, ভাষাক লৈ কাজিয়া, জাতিক লৈ কাজিয়া, উচ্চ নিচক লৈ কাজিয়া, কেৱল কাজিয়া 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 কাজিয়া। ইমান এটা সংকটময় পৰিৱেশৰ মাজতো গুৰুজনাই ঈশ্বৰৰ কথা প্ৰচাৰ কৰিছিল। গুৰুজনাই ঈশ্বৰৰ কথা প্ৰচাৰ কৰোঁতে কিমান লাঞ্ছিত, বঞ্চিত, অপমানিত হ'ব লগা হৈছিল, এইখিনি কথা আমি সোঁৱৰালে মনটো বেজাৰ লাগি যায়। তেওঁৰ একমাত্ৰ জোঁৱাই হৰি জোঁৱাইক শিৰচ্ছেদ পৰ্যন্ত হৈছিল। একেটা ঠাইতে তেওঁলোক থাকিব নোৱাৰিছিল, ইঠাইত গৈছিল সিঠাইত গৈছিল, জগতৰ কল্যাণৰ হকে তেওঁ এখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰোঁতে 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 দেহি শেষত আপোন মানুহে তেওঁক যেতিয়া গুৰুত্ব নিদিয়া হ'ল, মহাপ্ৰয়াণৰ সময়ত ভেলা মধুপুৰৰ সৌ কোচবিহাৰৰ সীমান্তৱৰ্তী ঠাইত গৈ পেলাই জীৱনৰ শেষ সন্ধ্যা পাৰ কৰিলে। সমগ্ৰ মানৱ জাতিৰ কাৰণে কাম কৰি গৈছিলে। এতিয়া তাত্ত্বিকপূৰ্ণ কথালৈ আমি আহোঁ। যদি মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ মানৱ জাতিৰ কাৰণে কল্যাণৰ হকে এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল, তেতিয়াহ'লে সেই মানৱ জাতিৰ আপুনি ময়ো একোজন জীৱশ্ৰেষ্ঠ মানুহ। আমি জীৱশ্ৰেষ্ঠ মানুহ হৈও পৰম ব্ৰহ্ম ভগৱন্তৰ প্ৰতি আমি ভক্তি কিয় দৃঢ় নকৰোঁ? প্ৰথম প্ৰশ্ন। আমি যদি ঈশ্বৰৰ সন্তান, আমি ঈশ্বৰক ভজিবলৈ কিয় পাহৰোঁ? আমাৰ যে এই দেহাটো পঞ্চভৌতিক দেহটো, এই পঞ্চভৌতিক দেহটোৰ ভিতৰত এটা অক্ষয় ভাণ্ডাৰ আছে। এই পঞ্চভৌতিক দেহাটো বিলীন হৈ যাব, কিন্তু সেই যিটো শক্তি, যিটো ভাণ্ডাৰ, সি বিলীন নহয়, সি অমৰ,
তাৰ নাম হৈছে আত্মা। আত্মাৰ বিনাশ নাই, দেহৰহে বিনাশ হয়। আত্মাৰ উৎপত্তিস্থল ক'ত? আত্মাৰ উৎপত্তিস্থল হৈছে পৰমাত্মা। পৰমাত্মা কোন? পৰমাত্মাই হৈছে জগতৰ ঈশ্বৰ, পৰম ব্ৰহ্ম ভগৱন্ত। তেনেহ'লে পৰম ব্ৰহ্ম ভগৱন্তৰ পৰমাত্মাৰ পৰা উৎপত্তি হোৱা এই যে জীৱ আত্মাবিলাক, আমি জীৱ আত্মাবিলাকে কিয় ভগৱন্তক ভজনা কৰিবলৈ টান পাওঁ? কিয় ভগৱন্তৰ প্ৰতি আমাৰ ভক্তিটো দৃঢ় নহয়? কিয় ভগৱন্তৰ প্ৰতি আমাৰ ভাৱনাবিলাক স্থিৰ নহয়? ইয়াৰ মূল কাৰণটো কি? ইয়াৰ মূল কাৰণটো হৈছে মায়াৰ প্ৰভাৱ। অ জীৱ আত্মা পৰমাত্মা আমি দুটি ভাই, ঐ মায়াৰ পাখত বন্দী হৈল চিনা জনা নাই। আমি ঈশ্বৰক ভজনা কৰিব লাগে বুলি জানিও কিয় ঈশ্বৰক নভজো? এইটো হৈছে মায়াৰ প্ৰভাৱ। তেতিয়াহ'লে আজি আমি সেই মায়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি এই বিষয়ে আলোচনা কৰোঁ নি প্ৰভু? তেতিয়াহ'লে আমি মায়া কেনেকৈ হাত সাৰিব পাৰিম? কাৰণ মায়া হাত সাৰিব পাৰিলেহে আমি ভক্তিৰ দুৱাৰদলিত উপনীত হ'ব পাৰিম, নহয়নে প্ৰভু? কাৰণ এখন চামনিটো যেতিয়া আঁতৰাই নলওঁ, কলৰ বাকলিখন যদি গুচাই নলওঁ, কলটো খামেই বা কেনেকৈ? অৰ্থাৎ মায়াক যদি আপুনি মই চিনি নলওঁ, মায়াক যদি আপুনি মই আঁতৰাই নলওঁ, তেতিয়াহ'লে আমি ভক্তিক দেখি নেপাম। গতিকে আহক আমি মায়াক কেনেকৈ নিৰ্মূল কৰিব পাৰি, মায়াৰ পৰা আমি কেনেকৈ নিজক বচাই ৰাখিব পাৰোঁ, এই সন্দৰ্ভত আমি আজি আলোচনা কৰিম। তৃতীয় স্কন্ধৰ কপিল দেৱহতী সংবাদ। কৃষ্ণ।